আজি পবিত্ৰ শিক্ষক দিৱস দেশজুৰি স্মৰণ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক মহানগৰীৰ ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰতো শিক্ষক দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই পবিত্ৰ দিনটোতে জন্ম হৈছিল প্ৰয়াত দেৱানন্দ বৰুৱাৰ দুয়োগৰাকী পুৰোধা ব্যক্তিৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰিলে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰে শিক্ষক দিৱস তথা শিক্ষাবিদগৰাকীৰ জন্মদিন উপলক্ষে ছাত্ৰ ছাত্ৰীয়ে আয়োজন কৰে এখন সম্বৰ্ধনা সভাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় গীত নৃত্য তথা বক্তৃতা অনুষ্ঠান একেদৰে ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত প্ৰদৰ্শন কৰা হয় দিহানাম আজিৰ এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডিজেন ভট্টাচাৰ্য বিদ্যালয়ৰ প্ৰধান শিক্ষক অভিজিত বৰকটকীকে ধৰি বিদ্যালয়ৰ আটাইকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী আজি হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰৰ আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ বহুত ভাগ্যৱান বুলিয়ে ভাবোঁ বিশেষকৈ আমি দুজন আজি শিক্ষাবিদ মহান ব্যক্তিৰ জন্মতিথি একেলগে আমি পালন কৰিছোঁ আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰি আমি নিস্বাৰ্থভাৱে আজি দুজন মহান ব্যক্তিৰ জন্মতিথি পালন কৰিছোঁ আয়োজন কৰিছোঁ আৰু তেখেতসকলৰ বিদেহী আত্মালৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এফালে আমাৰ পৃথিৱী বিখ্যাত দাৰ্শনিক পণ্ডিত আজীৱন শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণ ডাঙৰ আজি জন্মদিন আনহাতে আমাৰ কাৰণে আৰু এটা ভালৰ দিন আমাৰ স্কুলখন প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গীয় দেৱানন্দ বৰুৱা ডাঙৰীয়াই তেখেতৰ সহায়তে আমি স্কুলখন আজি এই পজিশ্যন পাইছেহি আৰু তেখেতৰ সুযোগ্য পুত্ৰ জয়ন্ত বৰুৱাই ইয়াৰ দায়িত্ব লৈ স্কুলখনৰ আজি উন্নতি কৰিছে আমি ভাবোঁ যে নিশ্চয় সকলোৰে সহায় সহযোগ পাম আগলৈ আৰু মই বিশেষ নকওঁ এই দুজনা ব্যক্তিৰ মই শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি